আজি আমি যেটো সদনত এডজৰ্নমেণ্ট মোচন দিলো সভাস্থগন প্ৰস্তাৱ এতিয়া 1 ঘণ্টাৰ কাৰণে অধ্যক্ষ মহোদয়ে আমাৰ সদন স্থগিত কৰিছে কিন্তু তেখেতে যদি এনেই সদন স্থগিত কৰি গুচি যোৱাতকে আমি যে সভাস্থগন প্ৰস্তাৱ দিছিলো এটো মানি ললেহেঁতেন যে আৰু এই সময়খিনি যদি আমাক আলোচনা কৰি দিব লাগিলেহেঁতেন তেনেহলে সময়ৰ অপচয়টো নহলহেঁতেন আমি বিচাৰিছিলো যে সদনৰ কাৰ্যসূচী স্থগিত ৰাখি এটা গুৰুত্বপূৰ্ণ বিষয়ত আমাক আলোচনা কৰিবলৈ সুবিধা দিব লাগে আমি এই দলৰ পৰা এইটো প্ৰস্তাৱ দিছিলো এতিয়া আৰু সেই গুৰুত্বপূৰ্ণ বিষয়টো আছিল যে হাজদুবা আৰু গোৱালপাৰা ধুবুৰী জিলাত বৰ্তমান এই কেইদিনত যিমান তাত উচ্ছেদ হ'ল এই হাড় কঁপোৱা শীতৰ ৰাতি এই সেমেকা ৰাতি আজি এই প্ৰবল ঠাণ্ডাৰ বতৰত যেনেকৈ মানুহবিলাকক উচ্ছেদ কৰি তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি গৃহহীন আশ্ৰয়হীন কৰি দিয়া হ'ল আজি মহিলা শিশুসকলৰ কি অৱস্থা হৈছে এইটো এটা মানৱীয় সংকট হৈছে মানৱীয় সংকট আৰু এইটো আৰ্টিকল 21 মতে যেটো ফান্ডামেন্টাল ৰাইট অন্ন বস্ত্ৰ বাসস্থানৰ যেটো অধিকাৰ প্ৰত্যেকজন নাগৰিকৰ তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানটো মৌলিক অধিকাৰ হয় আৰু তেওঁলোকৰ আজি বাসস্থান ভাঙি দিয়া হ'ল অন্ন বস্ত্ৰবিলাক লণ্ডভণ্ড কৰা হ'ল গতিকে এই লোকসকল তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰা চৰকাৰে মানৱাধিকাৰ উলংঘন কৰাটো কিমান গুৰুতৰ বিষয় এই বিষয়টো আজি আমি আলোচনা কৰিবলৈ সভাস্থগন প্ৰস্তাৱ বিচাৰিছিলো অধ্যক্ষ মহোদয়ে আমাক সভাস্থগন লাগিলে 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে স্থগিত কৰি হলে আমাক আলোচনা কৰি দিব লাগিছিল কিন্তু আলোচনা কৰিব নিদি তেখেতে সভা স্থগিত কৰি নিজে গুচি গ'ল অৰ্থাৎ এই সময়ৰ অপচয় হ'ল আমাক আলোচনাটো কৰিব দিয়া নহ'ল ইয়াৰ আগতে আমি দেখিছিলো গৰুখুটি বা বুঢ়াচাপৰি উৰাং কুচমাৰা যিমান ঠাইত আগতে উচ্ছেদ হৈছিল সেই মানুহবিলাকক কিন্তু কতো ভূমি দিয়া হোৱা নাই মানুহখিনিক বাসস্থান বা অন্ন বস্ত্ৰ বাসস্থানৰ সুবিধা দিয়া নাই এই চৰকাৰে নাগৰিকসকলক ঘৰ দুৱাৰ ভাঙি উচ্ছেদ কৰি বিপদত পেলাব পাৰে বিপদগ্ৰস্ত নাগৰিকক উদ্ধাৰ কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ লগত নাই গতিকে এই চৰকাৰে যদি কোনো নিৰ্দিষ্ট ধৰ্মৰ বা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোক হোৱাৰ কাৰণে তেওঁলোকক এনেকৈ অত্যাচাৰ কৰে বা তেওঁলোকক অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰৰ পৰা বঞ্চিত কৰে এই চৰকাৰটো জনবিৰোধী চৰকাৰ হ'ব লাগিব হিটলাৰী চৰকাৰ বুলি আমি ক'ব লাগিব গতিকে চৰকাৰে হিটলাৰী কাৰ্যকলাপ বন্ধ কৰক জনসাধাৰণৰ প্ৰতি অলপ সদয় হওক কৰবাত যদি বেদখলো কৰে কোনো নাগৰিকে যদি চৰকাৰী ভূমিত বেদখলো কৰে তেওঁলোকক বিকল্প সংস্থাপন দি তাৰ পৰা খালী কৰক যাতে এই লোকসকলৰ অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰৰ পৰা বঞ্চিত নহয় চৰকাৰৰ হিটলাৰী কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি দাবী জনাইছো এতিয়া এডজৰ্নমেণ্ট শেষ হোৱাৰ পিছত পুনৰ আমি সদনত আমি এই দাবীটো কৰিম যে আমাক এই আলোচনাটো আজি কৰিব দিব লাগিব কাৰণ চৰকাৰ হিটলাৰী চৰকাৰ আমি বিচৰা নাই আমি গণতান্ত্ৰিক আৰু ৰাইজৰ আৰু জনসাধাৰণৰ কাৰণে সদায় এখন চৰকাৰ বিচাৰিছো হিটলাৰী কাৰ্যকলাপ বন্ধ কৰিবই লাগিব এইটো আমাৰ দাবী